নমস্কাৰ। কবিতাৰ শিৰোনামা এই যে চৰিত্ৰবোৰ। নাটক, গল্প, উপন্যাসৰ চৰিত্ৰবোৰ সাদৃশ্যতাৰ মহান ভেটি। সাময়িক পটুতাৰ বিপৰীতে এয়া যে নিৰ্মোহ বিশ্লেষণ এটি ব্যক্তিক সামৰি সমাজক আজৰি আৱৰি ৰাখে সমাজশীলতাক। ধৰিত্ৰীৰ বুকুৰ অচলাৱস্থা, জীৱনশৈলীৰ জৰুৰী অৱস্থাক। মহাকাব্যৰ মহান চৰিত্ৰত বাস্তৱতাৰ জোৱাৰ উঠে। সমাজকেন্দ্ৰিক আজিৰ উপস্থাপন, শব্দৰ তীব্ৰতা কমি নাযায় মুঠেও। এই যে চৰিত্ৰবোৰ, ভাল বেয়া কোনটো জয় জয়কাৰ। এই যে চৰিত্ৰবোৰ, হাঁহি কান্দোনৰ অপূৰ্ব সমাহাৰ। ধন্যবাদ।